অগৰৰ উদ্যোগলৈ এডভান্টেজ আছামে কঢ়িয়াই আনিছে আহাৰ বতৰা ৭৫ বছৰে হাসি ব্যৱসায়ীয়ে ভুগি আহিছিল এটা বিশেষ সমস্যা ইন্ধনৰ অভাৱৰ বাবে বন্ধ হোৱাৰ উপক্ৰম হৈছিল অগৰ উদ্যোগৰ কেৱল বৃহৎ বিনিয়োগকাৰীয়ে নহয় ক্ষুদ্ৰ ব্যৱসায়ীলৈও সম্ভাৱনাৰ বাৰ্তা কঢ়িয়াই আনিছে এডভান্টেজ আছাম 2.0 এ অগৰৰ উদ্যোগক লৈ বিনিয়োগ সন্মিলনত স্বাক্ষৰিত হয় বুজাবুজিৰ চুক্তি যুৱনেতা পৰীক্ষিত দত্তৰ নেতৃত্বত অসম গেছ কোম্পানী আৰু নাহৰণী আগৰ উড আৰু আটৰ সমবায় সমিতিৰ মাজত স্বাক্ষৰিত হ'ল বুজাবুজিৰ চুক্তি এই চুক্তিৰ পিছতে এতিয়া অগৰ উদ্যোগীয়ে ভুগি অহা ইন্ধনৰ সমস্যাৰ অৱসান ঘটিব বুলি আশাবাদী ব্যৱসায়ীসকল আমাৰ আগৰ উদ্যোগৰ প্ৰতি এক আশাৰ ৰেঙনি আমাৰ আগৰ ব্যৱসায়ী ক্ষুদ্ৰ ব্যৱসায়ী কৃষকসকল উদ্বুদ্ধ হৈ পৰিছে যেহেতু আমাৰ আগৰ এডভান্টেজ সময়ত আমি অংশগ্ৰহণ কৰি পেলাই আমি তাত যেহেতু আমাৰ যিখিনি আমাৰ সমস্যা আছিল আমি সমস্যাসমূহ আমি দাঙি ধৰিছিলোঁ আৰু সেইখিনি তাৎক্ষণিকভাৱে যিমানখিনি পাৰে আমাৰ ব্যৱস্থা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু লগতে আমাৰ উদ্যোগটোলৈ নতুন আশাৰ এখন যিহেতু আমি ইন্ধনৰ সমস্যাৰ কাৰণে আমাৰ যিসমূহ উদ্যোগ আছিলে উদ্যোগসমূহ প্ৰায় বন্ধ হৈ যোৱা উপক্ৰম হৈছিলে যিহেতু খৰি আৰু ফলিয়া দ্বাৰা চলিছিলে খৰি বৰ্তমান পাবলৈ নাইকিয়া হৈছে আৰু ফলিয়া যিহেতু এতিয়া আকাশলংঘিত দাম হৈ গ'ল সেইকাৰণে প্ৰায়বিলাক আমাৰ উদ্যোগ বন্ধ হৈ গৈ পৰিছিলে এই বন্ধ যোৱাৰ কাৰণে আমি আমাৰ উদ্যোগ মন্ত্ৰী মহোদয়ক আমাৰ বিষয়খিনি অৱগত কৰালে তেওঁ তাৎক্ষণিকভাৱে এই গোটেই সমস্যাটো বুজি পাই পেলাই লগালগে তেখেতে যাৱতীয় ব্যৱস্থা বিভাগীয় বিষয়বিলাক মাতি আনি পেলাই যাৱতীয় যিখিনি ব্যৱস্থা এই ব্যৱস্থাখিনি গ্ৰহণ কৰি আমাক এমঅ'এ কৰি স্বাক্ষৰ কৰি পেলাই আমাৰ এই উদ্যোগটো বুলি এটা সঞ্জীৱনী আনি দিছে চৰকাৰী তথ্য অনুসৰি 4,50,00,000 হাঁচি গছ আছে গোলাঘাট জিলা এক জিলা এক উদ্যোগ নীতিৰ অধীনত গোলাঘাট অগৰু নগৰী হিচাপে পৰিচিত হোৱাৰ সম্ভাৱনা উজ্জ্বল হৈ উঠিছে বুজাবুজি চুক্তি স্বাক্ষৰ হোৱাৰ পিছতে গোলাঘাট জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে আৰম্ভ কৰিছে কাম-কাজ জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে গোটেই ব্যৱস্থাখিনি লোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু আজি আমাক তেখেতে আমাৰ জিলাৰ আয়ুক্ত মহোদয়ে আমাক মাতি নিছে মাতি নি পেলাই আমাৰ লগত এই বিষয়খিনি বিস্তৃতভাৱে আলোচনা কৰিছে আৰু পৰৱৰ্তী সময়তো আমাক আলোচনাৰ মাজে আগবঢ়াই নিয়াৰ বাবে আমাক জনাইছে আৰু উদ্যোগটোৰ প্ৰতি যি এটা আশাৰ বতৰা যিখিনি আমাৰ মাজত দাঙি ধৰিছে আয়ুক্ত মহোদয় আমি সঁচাকৈ আজি ৭৫ বছৰ এই উদ্যোগটো আমাৰ ইয়াত অহা কিন্তু আমি এই উদ্যোগটো আমি যি ধৰণে বিচাৰিছিলোঁ সেইখিনি আজিলৈকে পোৱা নাছিলোঁ আমি ক্ষুদ্ৰ ব্যৱসায়ী আৰু খেতিয়কসকলে সদায় আমাৰ এখন বজাৰৰ কাৰণে আমি বঞ্চিত হৈ আছিলোঁ আমাৰ উৎপাদিত সামগ্ৰীখিনি আমি য'ত বজাৰখন আছে সেই বজাৰখনলৈ নিব নোৱাৰাৰ কাৰণে আমি প্ৰাপ্য হেৰিৰ পৰা সদায় বঞ্চিত হৈ আছিলোঁ এতিয়া আমাৰ আশাৰ কাৰণে যিহেতু আমি চৰকাৰৰ পৃষ্ঠপোষকতাত এই গোটেই ব্যৱস্থাখিনি কৰা গৈছে আমি ভাবিছোঁ নিশ্চয় আমি অগৰ উদ্যোগটোলৈ এটা নতুন সঞ্জীৱনী আহিছে আৰু ইয়াৰ পৰা সকলো লাভান্বিত হ'ব এই সমস্যা সমাধানৰ আঁৰত যুৱনেতা পৰীক্ষিত দত্ত আগৰ উড পলিচিয়ে থলুৱা উদ্যোগীক সহায় কৰিব বুলি আশাবাদী পৰীক্ষিত দত্ত এই ব্যৱসায়টোত যোৱা দিনবিলাকত বহুখিনি ক্ষেত্ৰত বিশেষ কিছুমান অসুবিধাৰে মানুহবিলাকে ব্যৱসায়টো আগুৱাই নিছিলে কিন্তু অসম ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনৰ সদিচ্ছাৰ জৰিয়তে এই আগৰ উদ্যোগটোলৈ এটা আশাৰ বতৰা কঢ়িয়াই আনিছে এটা আগৰ উড পলিচি ইয়াত সংস্থাপিত কৰা হৈছে আৰু তাৰ জৰিয়তে আমাৰ যিসকল থলুৱা ব্যৱসায়ী বা কৃষক তেওঁলোকক লাভৱান হ'বৰ পৰাকৈ বহুখিনি সুবিধা আহিছে এআই এডভান্টেজ আছামৰ ইতিবাচক দিশ থলুৱা ব্যৱসায়ীলৈও সঞ্জীৱনী সুধা কঢ়িয়াইছে বিনিয়োগ সন্মিলনে খুমটাইৰ পৰা মৃদুস্মন্ত বৰুৱা ৰিপৰ্ট প্ৰতিদিন টাইম